Hello guys, welcome to my vlog. আজি ফাইনেলি সকলো পৰিবাৰ লগ আহি আছোঁ এতিয়া গাঁৱৰ পৰা আৰু আজিতো সকলোৱে জানে প্ৰতি স্কুলে সৰস্বতী পূজা হ'ব। এয়া আজি উপলক্ষে চবেই সকলো ফেমিলি আহি আছোঁ। এতিয়া বৰ্তমান এয়া আমাৰ পাণবাৰী নিগম চাৰিআলি পাইছোঁ, মানে তিনিআলি, আৰু এয়া হৈ গ'ল CRP কেম্প। আপোনালোকে আজি সৰস্বতী পূজা উপলক্ষে আপোনালোকে আজি কমেণ্ট এটা জনাব কোন কেনেকৈ ব্যস্ততা হ'ব। আৰু এয়া চাওক আমাৰ নিগম এনেকুৱা আমি সৰস্বতী পূজালৈ আপোনালোকে এতিয়া আহিছেনে নাই জনাব। আৰু আপোনালোকে আহিছেনে জনাব। আমাৰ দেৱৰাজো ক'ব ধুনীয়াকৈ কৈ দিয়া। আমি কৈ দিম। এয়া বৰ্তমান এতিয়া আমি নেশ্যনেল হাইৰোড পালোহি। এয়া চাওঁ, ইয়াৰ দৃশ্যটো দেখাই দিছোঁ। এইফালেদি নিগমলৈ সোমাই যায় আৰু এয়া হৈ গ'ল আমাৰ নেশ্যনেল হাইৰোড। আপোনালোকক এয়া দৃশ্য দেখালোঁ। আজি কলেজ স্কুল সকলোতে আজি মা সৰস্বতী উপলক্ষে পূজা আয়োজন হ'ব আৰু প্ৰাইভেট বা চৰকাৰী সকলো স্কুলতে আজি এই মা সৰস্বতী পূজা মানে আগবঢ়াব। আপোনালোকক ময়ো এনেকৈ অলপমান দৃশ্য দেখালোঁ। এনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। মাজত আহিলোঁ আৰু আপোনালোকেও কেনেকৈ আজি সময়টো কটালে সৰস্বতী উপলক্ষে জনাব আপোনালোকে কমেণ্ট কৰি। আৰু নেক্সট তেনেকৈ আকৌ ব্লগত লগ পাম। আজিলৈ বাই বাই।